আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰিয় শিল্পী এগৰাকী গণসংগীতৰ শিল্পী দীপক কুমাৰ দত্ত ডাঙৰীয়াক অকণমান যে আমাৰ কাষলৈ আহে আমাৰ মাইক্ৰফোন চাউণ্ড অহা নাই বাইদেউ অকণমান যদি অলপ গৈ দিয়ে আমি কবিতা শুনিম বাইদেউৰ আৰু আমাৰ দীপক কুমাৰ দত্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেওঁ আহিব আৰু আমাৰ এই ভোগালীৰ ইয়ালৈকে আহক দাদা ইয়ালৈকে আহক মানে থিয় হৈ ল'ব কেমেৰা থিয় হৈ কৰি আছে তো ভোগালীৰ এক বাৰ্তা লাগে আমি নাম দিছোঁ তুমি যদি অসমীয়া আমি ইতিমধ্যে কৈছিলোঁ যে তুমি যদি অসমীয়া আমি বছৰজোৰা অনুষ্ঠান কৰিম প্ৰথম অনুষ্ঠানতো আপুনি গান গাইছে বা আমাৰ অনুষ্ঠানত আপুনি আছিলে আৰু আমি আমাৰ অনুষ্ঠানৰ কথা অনুসৰি যি আমি আমাৰ 18 নৱেম্বৰত 16 নৱেম্বৰত যি আমি দিছপুৰ লাষ্টগেটত আৰম্ভ কৰিছোঁ তুমি যদি অসমীয়া তাৰ দ্বিতীয় সংস্কৰণ আৰু তুমি যদি অসমীয়া ভোগালীক লৈ পাতিছোঁ যে আমাৰ যি সংস্কৃতি আমাৰ যি কালচাৰ আমি উদযাপন কৰিব লাগিব সমান্তৰালভাৱে সেই সংস্কৃতিৰ সৈতে যদি ক'ৰবাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ কিবা উপায় আছে সেইবিলাকো উলিয়াব লাগিব খবৰ মতে ৰিলায়েন্সে লাখ কোটি টকাৰ মালিক ৰিলায়েন্সে অসমৰ বিহুক লৈ পিঠা পনাক লৈ ব্যৱসায় আৰম্ভ কৰিছে বাধা দিব নোৱাৰোঁ কিন্তু আমি কেৱল অৰুণোদয়ৰ চাউল খাই থাকিম আমি কেৱল অৰুণোদয়ৰ ধন লৈ থাকিম ফ্ৰী চাউল খাই হাত সাৱটি বহি থাকিম আৰু আমাৰ অসমীয়া জাতি গ'ল বুলি আমি হাহামনা কৰিম কিছু বাৰ্তা লাগে আৰু আমাৰ গণসংগীতৰ কিছু পৰিৱেশো লাগে নমস্কাৰ তুমি যদি অসমীয়া মৰমলেণ্ডে ইতিমধ্যে এইটো আৰম্ভণি কৰিছিল যোৱা কিছুদিন আগৰ পৰাই আৰু আজি এইটো তেখেত দ্বিতীয় সংস্কৰণ বুলি কৈছে আটাইতকৈ ভাল লগা কথা যে মৰমলেণ্ডৰ ফালৰ পৰা মৰম কুমাৰে যেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে অসমীয়া হিচাপে যিখিনি আমি কৰিব লাগে তাতকৈ কেনেকুৱা ধৰণে আগবাঢ়িব লাগে মৰমলেণ্ডে এটা আমাৰ কাৰণে উদাহৰণ এটা সৰু উদাহৰণ এটা আৰু এনেকুৱা উদাহৰণ আমি লৈ আগবাঢ়ি যাব লাগে কিন্তু কেনেকৈ আগবাঢ়ি যাম আজি আমি দেখা পাইছোঁ যে অসমত ইতিমধ্যে মৰম কুমাৰে কৈ গৈছে যে অসমত অসমীয়া বিক্ৰী হ'বলৈ গৈ আছে এতিয়া আৰু নিস্তাৰ নাই আমাৰ জাতি মাটি ভেটি আমাৰ সংস্কৃতি গুচি গ'ল ইতিমধ্যে গুচি গ'ল বিদেশী বনিয়া বুলি ক'লে ভুল নহয় ভাৰতবৰ্ষৰ অনা অসমীয়াৰ হাতলৈ গোটেইখিনি গুচি গৈছে এইটো চৰকাৰীভাৱে যোৱা বুলি ক'লেও ভুল নহ'ব বা আমি নিজেও আমাৰ যিটো নিজৰ বিবেক বিক্ৰী কৰিছোঁ আমাৰ নিজৰ মাথা বিক্ৰী কৰিছোঁ আমাৰ তাৰ প্ৰতি কোনো উদ্যম নাই তাৰ প্ৰতি কোনো আকৰ্ষণ নাই আমি যিটো ভেটি থিয় হৈছোঁ সেই ভেটিটো 4 দিন পিছত আমাৰ হাতৰ পৰা গুচি যাব আমাৰ সংস্কৃতি গৈছে ইতিমধ্যে আমি বিহুৱান পাবলৈ আমাৰ লগত আমাৰ বিহুৱানৰ কোনো হেৰি নাই আমাৰ নিজে শিপিনীবিলাকে আজি নকৰে কাৰণ শিপিনীবিলাক আজিলৈকে গাঁৱৰ ল'ৰা বুঢ়া তিৰোতাৰ লগতে গোটেইবিলাক মহিলা আজি ৰাজপথলৈ ওলাইছে কেৱল অৰুণোদয় তেওঁলোকৰ পোৱাৰ কাৰণে আৰু অৰুণোদয় মাহত 15 টকা বা 2000 টকা পায় সেইখিনিৰ কাৰণে তেওঁলোকে গোটেই হাত পাতি পেলাই বহি আছে আমাৰ কেনেকুৱা ধৰণৰ আমাৰ কালচাৰ হৈছে আমি কেনেকুৱা ধৰণৰ গৈ আছোঁ আমি হাত পাতিব লগা হৈছে আমি ভিক্ষাৰীৰ দৰে হাত পাতিব লগা হৈছে এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাব পাৰোঁ কিছুমান সৰু উদাহৰণ আজি মৰমলেণ্ডে দেখিছোঁ এই বিভিন্ন পিঠা পনাৰ ইয়াতে দেখুৱাইছে বিভিন্ন পিঠা পনাৰ জৰিয়তে আমাৰ স্থানীয় যিকেইজন কৰ্মোদ্যমী মহিলা আছে তেওঁলোকে বনাই আনিছে ঘৰ ইতিমধ্যে তেখেতৰ লগত বাৰ্তালাপ কৰিছোঁ ঘৰত বনাই আনিছে আটাইতকৈ ভাল কথা চুঙা পিঠাটো আমাৰ আজিকালি নোহোৱা হৈ গ'ল আমাৰ নাই আজিকালি ঘৰত আৰু লোকেল যিবিলাক আমাৰ ঘৰুৱা পিঠা আগতে গাঁৱত দেখিছিলোঁ আমি এইবিলাক আমাৰ এভেইলেবল আছিলে আমাৰ সেইবিলাক আমি সৰুতে আমি দেখিছিলোঁ এইবিলাক সৰুতে আমাৰ ঘৰতো বনাইছিলে কিন্তু আজি ঘৰত গ'লেও আমি পাবলৈ নাই গাঁৱৰ সেই পৰিৱেশ নাই টাউনততো পৰিৱেশ নাই আজি আমি টাউনত বাস কৰি আছোঁ আমাৰ সেই পৰিৱেশ নাই আৰু এই পৰিৱেশৰ আমি জীয়াই ৰাখিব লাগিলে আমি আনিব লাগিলে হয়তো এইটো এটা জেনেৰেশ্যন গেপ আহিব পাৰে গতিকে এইটো ক্ষেত্ৰত আমি নিশ্চিত হ'ব লাগিব যে আমাৰ কেনেকৈ উঠি অহা প্ৰজন্মক এইবিলাকৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰে আটাইতকৈ ভাল লগা কথা আজি যিখন পিঠা পনাৰ বজাৰ কৰিছে ইতিমধ্যে চাহো খালোঁ সেই পিঠা পনাৰ তাৰ যিটো মানে টেষ্ট তাৰ যিটো সোৱাদ সেই সোৱাদৰ লগত বিদেশী বনিয়াৰ যিটো পিঠা পনাৰ সোৱাদ কোনো তুলনা নাই আমি দেখিছোঁ বিভিন্ন অনুষ্ঠানবিলাকত আমি দেখিছোঁ পিঠা পনাৰ আজি দুমাহ মানে জানুৱাৰী মাহ বা ফেব্ৰুৱাৰী মাহ ধৰি পিঠা পনাবিলাক আহি পৰিব অনুষ্ঠানবিলাকত কিন্তু আমি দেখিব এখন যদি এই যদি পিঠা যদি খোৱা যায় বা তিল পিঠা তেনেকুৱা ধৰণৰ খোৱা যায় তাৰ কোনো সোৱাদৰ একো নাই যাত বিক্ৰী কৰিছে অধিক দামত বিক্ৰী কৰিছে 10 টকাৰ বস্তুটো 50 টকাত বিক্ৰী কৰিছে কিন্তু আমি হৰহলিত মনে খাই আছোঁ আমি ঘৰত নবনাওঁ এইবিলাক কথা এইবিলাকতো সৰু আজি চব্জি বাচিলোঁ সন্মুখত আছে পাচলিৰ বেপাৰ কেইজনে কৰিছে আমি আচলতে মই ব্যক্তিগতভাৱে ক'বলৈ গ'লে আমি সেই দৰ্শনৰ মানুহ ৰাজপথত আমি মানুহবিলাকক আমি সন্মান জনাব নাজানো আমি কৰ্মোদ্যমী উদ্যোগী মহিলাক আমি সন্মান জনাব নাজানো আমি তেওঁলোকক আমি আকৰ্ষণ কৰিব নাজানো তেওঁলোকক আমি কি কৰিব লাগে আমি উপদেশ দিয়া নাই আৰু এই ধৰণে আমি যদি যাওঁ তেতিয়াহ'লে সংস্কৃতি কি হ'ব আপুনি আজি খুব চিন্তাৰ বিষয় আজি মৰমলেণ্ডে খুব ধুনীয়াকৈ আমাক এটা উদাহৰণ দিছে মই ভাবোঁ মৰমলেণ্ডৰ এই উদাহৰণটো যথেষ্ট নহয় আজি ইয়াত বাহিৰেও মৰমলেণ্ডে আৰু হয়তো বিভিন্ন দিশত আগবাঢ়ি যাব কিন্তু অকল মৰমলেণ্ডৰ উদ্যোগেৰ মানে আমি বিভিন্ন সৰু আমাৰ
কৰ্মোদ্যমী মহিলা বুলিয়ে নকওঁ, অকল কৰ্মোদ্যমী ব্যক্তি আছে, শ্ৰমিক আছে। এই শ্ৰমিকৰ দ্বাৰাই আমি কিছু আগবাঢ়ি লৈ যাওঁ। আমাৰ যিটো অসমীয়াৰ যিটো স্বাভিমান, এই স্বাভিমান আমি ৰাখিব লাগিলে, অসমীয়াৰ জাতি বচাই ৰাখিব লগা হ'লে, অসমীয়াৰ সংস্কৃতি বচাই ৰাখিব লগা হ'লে আমি নিশ্চয় এনেকুৱা ধৰণৰ কথা বাৰ্তা, এনেকুৱা ধৰণৰ মেছেজ দি পিনে আৰু মানুহ উৎসাহিত কৰিবলৈ আমি নিজেও আগবাঢ়িব লাগিব। আজি আমি গান গাবলৈ, মই ক'বলৈ বেয়া নাপাওঁ, আমি কোনো ডাঙৰ গায়ক নহয়, সৰু আমি ষ্ট্ৰীট কৰ্ণাৰ, ষ্ট্ৰীট ড্ৰামা, ষ্ট্ৰীট ছং এইবিলাক কৰি আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ। আৰু এক বাটৰ গায়ক, কিন্তু আজিকালি বহুত ডাঙৰ ডাঙৰ শিল্পী আছে, তেওঁলোকে এইবিলাক ধৰণৰ অনুষ্ঠানত হয়তো নাহিব পাৰে, মই তেওঁলোকক দোষ নিদিওঁ। কিন্তু আমাৰ হ'ব লাগে কি, আমি এই যিটো শ্ৰমিক কৃষকৰ যিটো সংস্কৃতি, আজি বিহু পিঠা মানে কাৰ সংস্কৃতি? বিহু সংস্কৃতি, শ্ৰমিকৰ সংস্কৃতি, কৃষকৰ সংস্কৃতি, এই সংস্কৃতি আমি বজাই ৰাখিব লাগিব। বাকী অন্যান্য যিবিলাক আমাৰ কৰ্মকাণ্ড আছে, আমি সকলো সাধাৰণ মানুহৰ পৰা উঠি আহিছোঁ। এই সাধাৰণ আমাৰ যিটো সাধাৰণত্ব, এইটোক বজাই ৰাখিব লাগিলে আমি আমাৰ ভেটি আমি সুৰক্ষিত কৰিব লাগিলে আমি এইবিলাক কাম কৰিব লাগিব, নহ'লে কিন্তু অসমীয়া জাতি বেছি নাথাকিব। আমি সকলোৱে আজিৰ এই অনুষ্ঠানত যদি যিসকল দৰ্শকে চাই আছে, তেওঁলোকক আমি বিনম্ৰ অনুৰোধ জনাম, সৰু ব্যৱসায় হ'লেও তেওঁলোকে আগবাঢ়ি যাওক। যাৰ চাকৰি নাই, চাকৰি পিছতে দৌৰিব নালাগে। আজি চৰকাৰে সেইবাবে বিভিন্ন প্ৰলোভন দি আছে, সেই প্ৰলোভনৰ পিছত দৌৰিব নালাগে। আমি সেইসকলৰ পিছত দৌৰিব নালাগিব। সৰু ব্যৱসায় হ'লেও ষ্ট্ৰীট ফুড বা ষ্ট্ৰীট দোকান, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ আছে, এনেকুৱা ধৰণৰ আমি আগবাঢ়ি যাব লাগিব। আৰু যিবিলাক সংস্কৃতিৰ লগত যুক্ত হৈ আছে, গান বাজনাৰ লগত যুক্ত হৈ আছে, আমাৰ যিটো চহা গান, আমাৰ যিটো জনজীৱনৰ যিটো গান, মানুহৰ যিটো গান, সেইবিলাক গান গাই মানুহক উদ্বুদ্ধ কৰিব লাগিব। মই আকৌ এটা প্ৰাসংগিকভাৱে মই এটা উল্লেখ কৰিছোঁ। ইতিমধ্যে মৰম কুমাৰে এটা কথা কৈছিলে যে আমাৰ যিটো অধিকাৰ, সেই অধিকাৰবিলাক মানে বেলেগ বনিয়া গোষ্ঠীয়ে কাঢ়ি ল'বলৈ গৈছে। আদানী আম্বানীৰ কথা কৈছে, নিশ্চিতভাৱে এইটো আমাৰ প্ৰাসংগিকভাৱে আহি পৰিছে। আমাৰ দেশখন বিক্ৰী হৈ গৈছে, দেশখন আদানী আম্বানীৰ ওচৰত বিক্ৰী হৈ গৈছে। আমাৰ এতিয়া হেৰুৱাবলৈ নাই বুলি একো ক'ব লাগিব, গোটেইবিলাক আমাৰ গুচিয়ে গৈছে। গতিকে এনেকুৱা ধৰণৰ যদি দেশখন যদি চলে, আমি কেনেকৈ আগবাঢ়িম? আমাৰ মাটিবিলাক, আমাৰ গাঁৱৰ পথাৰবিলাক আজি নোহোৱা হৈছে, বজাৰ নোহোৱা হৈছে, বজাৰবিলাক বিদেশী আমাৰ এতিয়া দখল কৰিছে, চব আমাৰ বহিৰাগত গোষ্ঠীয়ে বজাৰ দখল কৰিছে। গতিকে যদিও আমাৰ ভাৰতীয় হ'লে আমাৰ অসমীয়াতটো আমি কেতিয়াও পাহৰি যাব নালাগে। আমি চাৰ্টেইনলি আমি ভাৰতীয় নাগৰিক হয়, কিন্তু ভাৰতীয় নাগৰিকৰ মাজতে আমাৰ আঞ্চলিকতাৰ যিটো প্ৰভুত্ব, আঞ্চলিকতাৰ বৈশিষ্ট্য বা আঞ্চলিকতাৰ আমাৰ যিটো অসমীয়াত্ব বা আমাৰ যিটো অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, এইখিনি আমি আগুৱাই নিব লাগিব। তাত বাহিৰে গত্যান্ত নাই। আৰু এইখিনিতে নতুন চামক আমি এটা অনুৰোধ কৰিব বিচাৰোঁ, যিখিনি যুৱচামে হাবাথুৰি খাই আছে আজিৰ এই পৰিস্থিতিত, তেওঁলোকে চাকৰি বিচাৰি এটা সাধাৰণ পিয়ন চাকৰিৰ কাৰণে এজন MA MSc ল'ৰাই এপ্লাই কৰি আছে। আচলতে কথাটো হয়, মানুহ বহুত অন্যায় অবিচাৰ মানুহৰ ওপৰত বহুত অন্যায় হৈছে, আৰু একদম এই শোষণ নিষ্পেষণ যিটো একদম ওপৰৰ পৰা আহি আছে। গতিকে সেইবিলাক হয়তো আমি একেদিন নাশ কৰিব নোৱাৰোঁ। আমাৰ সংঘবদ্ধ এটা শক্তি লাগিব, সেই সংঘবদ্ধ শক্তিৰ মানে আগবাঢ়ি যাব লাগিব। কিন্তু তাৰ মাজেদি যদি আমি উদাহৰণ দেখাব লাগে, আমাৰ যিটো অসমীয়া যিটো জাতি, আমাৰ বেলেগ যদি বেংগলী যিটো জাতি, বেংগলী জাতিৰ ওপৰত যদি ক'বলৈ যাওঁ বা হিন্দী ভাষীৰ ওপৰত ক'বলৈ, তেওঁলোকৰ এটা স্বকীয় পৰিচয়, তেওঁলোকে পৰিশ্ৰমী। আমাৰ যিটো বংগভাষী যিবিলাক আমাৰ যিটো মিয়াভাষী যিবিলাক কওঁ, তেওঁলোক বহুত পৰিশ্ৰমী, তেওঁলোক আৰ্থিকভাৱে অসমত বহুত অৱদান আগবঢ়াই আছে। কিন্তু সেইখিনি যদি আমি নিজে কৰিব পাৰোঁ, আমি নিজেও যি উদ্যোগ ল'ব পাৰোঁ, যারা পাচলিৰ দোকান আজি সন্মুখত দি আছে, তেওঁলোকে সেইখিনি যদি আমি পাচলিৰ দোকানো যদি আমি কেইখনমান দিব পাৰোঁ, আমি ঘৰত সময় লৈ পেলাই, আমাৰ শিক্ষাৰ লগত কোনো কথা নাই। BA পাছ কৰিলেও যে পাচলিৰ দোকান দিব নোৱাৰিব কথা নাই, সৰু দোকানো দিব পাৰিব বা কিছুমান সৰু বিজনেছো কৰিব পাৰে। এইবিলাকত কৰিব লাগে, কৰি পেলাই আমি যদি নিজে আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ অসমীয়াৰ সংস্কৃতি, অসমীয়াৰ যিটো ভাৱনা, আমাৰ যিটো অসমীয়াত্ব, আমাৰ যিটো জাতিৰ প্ৰতি আমাৰ যিটো নিষ্ঠা বা জাতি ৰক্ষাৰ কাৰণে আমাৰ যিটো সচেতন হ'ব লাগে, এই সচেতনতে আমি নিশ্চয় আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিব লাগে। আমি যুৱ প্ৰজন্মক সদায় আমি দেখুৱাব লাগিব যে তোমালোকে এইটো কৰা। নিশ্চয় আমি তেওঁলোকৰ পথ প্ৰদৰ্শক আমি হ'ব লাগিব। তাৰ বাহিৰে কিন্তু অসমীয়া জাতিৰ গত্যান্ত নাই, নহ'লে কিন্তু অসমীয়া জাতি নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আটাইতকৈ বহুত বেছি। মই এইখিনি কৰ্তৃপক্ষলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাই এইখিনি কৈ মই সামৰিছোঁ।